নমস্কাৰ, এই মুহূৰ্তত আহি পৰিছে অসমবাসী ৰাজ্যখনে কেইবাৰ এটা গুৰুত্বপূৰ্ণ খবৰ। অসমৰ লাখ লাখ ধনী দুখীয়া পৰিয়ালৰ বাবে এটা ডাঙৰ খবৰ। অৰ্থাৎ ৰেচন কাৰ্ড থকা প্ৰতিগৰাকী মহিলাই লাভ কৰিব ৩,০০০ টকা। কিন্তু এই টকা কিহৰ বাবে দিব, কোনে কোনে লাভ কৰিব, সবিশেষ জানিব। আৰু যিসকল মহিলা আত্মসহায়ক গোটে 10,000 টকাৰ বাবে আবেদন কৰিছে তেওঁলোকলৈ মুখ্যমন্ত্ৰীয়ে কৰিলে বিৰাট ঘোষণা। আৰু PM কিষাণ যোজনাৰ 19 নম্বৰ কিস্তিখন কেতিয়া দিব আৰু কোনে কোনে লাভ কৰিব। লগতে 19 নম্বৰ কিস্তিখন লাভ কৰিবলৈ বিশেষ কেইটামান কাম কৰিব লাগিব, সবিশেষ জানিব এইটো ভিডিঅ'ৰ মাধ্যমত। গতিকে ভিডিঅ'টো সম্পূৰ্ণ চাওক আৰু ভালদৰে বুজি লওক। তবে ভিডিঅ'টো আৰম্ভ কৰোঁ। আৰু আজিৰ প্ৰথমটো খবৰ হৈছে ৰাজ্যৰ লাখ লাখ দুখীয়া দৰিদ্ৰ আৰু মধ্যবিত্ত পৰিয়ালৰ বাবে এটা ভাল খবৰ। অৰ্থাৎ ৰেচন কাৰ্ড থকা প্ৰতিগৰাকী মহিলাই লাভ কৰিব ৩,০০০ টকা। কেইবাটাও আপডেট আহিছে, পোনপ্ৰথমতে চাই লওক। 10 বজাৰ লগে লগে যাওক ৰেচনৰ দোকানলৈ। দোকান বন্ধ থাকিলে ফোন কৰক। 10 তাৰিখলৈকে ৰাজ্যত চলি আছে বিশেষ দিন। লগতে মহিলাসকলৰ বাবে ভাল খবৰ, কিয়নো লাখ লাখ দৰিদ্ৰ পৰিয়ালৰ বাবে আহি গ'ল এটা ভাল খবৰ। 10 তাৰিখে লাখ লাখ মহিলাই বেংকত সোমাব হাজাৰ হাজাৰকৈ টকা। পুৱা 10 বজাতে গৈ সংগ্ৰহ কৰক ৰেচনৰ জৰিয়তে বিনামূলীয়াকৈ চাউল। লগতে 6টা দিনৰ পাছতে লাখ লাখ মহিলাই পাব চৰকাৰী ধন যিসকলৰ ঘৰত ৰেচন কাৰ্ড আছে। শনিবাৰৰ পৰা ৰাজ্যত আৰম্ভ হ'ল অন্য সেৱা সপ্তাহ। অৰ্থাৎ এই সপ্তাহৰ ভিতৰতে আপোনালোকে ৰেচন কাৰ্ড থকা প্ৰতিগৰাকী মহিলাই লাভ কৰিব লাগিব বিনামূলীয়াকৈ চাউল। দৰিদ্ৰ পৰিয়ালে কোনো ধৰণৰ চাউল নাপালে দিব পাৰিব অভিযোগ। ৰাতিপুৱা 10 বজাৰ পৰা 10 ফেব্ৰুৱাৰী তাৰিখলৈকে লাভ কৰিব বিনামূলীয়াকৈ চাউল আৰু 10 তাৰিখে লাভ কৰিব হাজাৰ হাজাৰকৈ টকা। নতুনকৈ ৰেচন কাৰ্ড পোৱা হিতাধিকাৰীসকলে লাভ কৰিব ৰেচন কাৰ্ডৰ সামগ্ৰী বুলি ঘোষণা কৰিছে। লগতে ৰেচনৰ সামগ্ৰীক লৈ কোনো দোকানীয়ে কৰিব নোৱাৰিব এতিয়াৰে পৰা খেলিমেলি। অৰ্থাৎ 1 গ্ৰামত দৰিদ্ৰক চাউল কমকৈ দিব নোৱাৰিব ৰেচন কাৰ্ডৰ দোকানী এতিয়াৰে পৰা। আৰু দৰিদ্ৰ পৰিয়ালে এটা অভিযোগ দিলে জেললৈ যাব লাগিব ৰেচন কাৰ্ডৰ দোকানী। লগতে চাউল কমকৈ দিলে গ্ৰহণ নকৰিব আপোনালোকে। যদি চাউল কমকৈ দিছে তেনেহ'লে নল'ব। আৰু আপোনাৰ এটা অভিযোগৰ পিছতে জেললৈ যাব ৰেচন কাৰ্ডৰ দোকানী। গতিকে লাখ লাখ পৰিয়ালৰ বাবে এটা ডাঙৰ খবৰ। নোট কৰি লওক বা আপোনালোকে বিশেষ নম্বৰ দুটা চৰকাৰে হেল্পলাইন নম্বৰ মুকলি কৰিছে, চাই লওক ইয়াতে 180034536111 আৰু এই নম্বৰটোত আপোনালোকে অভিযোগ দিব পাৰিব, অথবা 1961 এই বিশেষ নম্বৰ দুটাত যদি আপোনালোকে অভিযোগ দিয়ে ৰেচন কাৰ্ডৰ দোকানীৰ বিৰুদ্ধে তেনেহ'লে তেওঁলোকৰ বিৰুদ্ধে কিন্তু আইনগতভাৱে ব্যৱস্থা গ্ৰহণ কৰিব। লগতে এই নম্বৰ দুটা আপোনালোকে মনত ৰাখিব। আৰু ৰেচনৰ চাউল সংগ্ৰহ কৰাৰ সময়ত দিয়ক ফিংগাৰপ্ৰিণ্ট। আৰু ফিংগাৰপ্ৰিণ্ট দিহে আপোনালোকে ৰেচন কাৰ্ডৰ জৰিয়তে বিনামূলীয়াকৈ চাউল লাভ কৰিব। গতিকে লাখ লাখ পৰিয়ালৰ বাবে এইটো এটা অত্যন্ত জৰুৰী খবৰ। পোষ্ট মেচিনৰ দ্বাৰা দিয়া ৰচিদখন ল'ব লাগিব এতিয়াৰে পৰা হিতাধিকাৰীসকলে। লগতে 10 তাৰিখলৈকে দিনজোৰাকৈ খোলা ৰাখিব লাগিব ৰেচন কাৰ্ডৰ দোকান। যদি কোনো কাৰণত তেওঁলোকে দোকান বন্ধ কৰে বা আপোনালোকক সামগ্ৰী দিয়াত অসুবিধা কৰে তেনেহ'লে আপোনালোকে এই বিশেষ নম্বৰ দুটাত অতি শীঘ্ৰেই অভিযোগ দিব পাৰিব। আৰু ৰেচন কাৰ্ডৰ দোকানৰ বিৰুদ্ধে চৰকাৰে বিহিত ব্যৱস্থা গ্ৰহণ কৰিব। লগতে আইনগতভাৱে তেওঁলোকৰ বিৰুদ্ধে চৰকাৰে কেইবাটাও গ্ৰহণ কৰিব ব্যৱস্থা। আৰু বন্ধুসকল, ৰেচন কাৰ্ড থকা প্ৰতিগৰাকী মহিলাই লাভ কৰিব হাজাৰ হাজাৰকৈ টকা। অৰ্থাৎ এই টকা কিহৰ বাবে দিব বন্ধুসকল? ৰেচন কাৰ্ড থাকিলে অকল বিনামূলীয়া চাউল নহয়, তাৰ উপৰিও কিন্তু চৰকাৰে প্ৰতি মাহৰ 10 তাৰিখে দিয়ে অৰুণোদয় আঁচনিৰ টকা। আৰু এই 10 তাৰিখে অৰ্থাৎ ফেব্ৰুৱাৰী 10 তাৰিখে লাভ কৰিব পোনপটীয়াকৈ DBDৰ মাধ্যমত 1250 টকাকৈ। লগতে যিসকলে নতুনকৈ অৰুণোদয় আঁচনিৰ বাবে আবেদন কৰিছে তেওঁলোকেও লাভ কৰিব। আৰু যিসকল বিধৱা বৃদ্ধ পেঞ্চন বা বিধৱা বিকলাংগ পেঞ্চনৰ আঁচনিসমূহ ধনসমূহ পাইছে তেওঁলোকে কিন্তু এই 10 তাৰিখে লাভ কৰিব। আৰু তাৰ বাবে আপোনালোকে বেংকৰ একাউণ্টটো আপডেট দিব লাগিব আৰু KYC কমপ্লিট কৰিব লাগিব আৰু এই টকাসমূহ লাভ কৰিব। গতিকে লাখ লাখ পৰিয়ালৰ বাবে এটা ডাঙৰ খবৰ। আৰু আজিৰ পৰৱৰ্তী খবৰটো হৈছে ৰাজ্যবাসীৰ বাবে আন এটা ডাঙৰ খবৰ। অৰ্থাৎ লাখ লাখ মহিলাৰ বাবে এটা ডাঙৰ খবৰ। আহি গ'ল হেঁপাহৰ ফেব্ৰুৱাৰী মাহ। অপেক্ষাৰ অন্ত পৰিব। আত্মসহায়ক গোটৰ 10,000 টকা কেতিয়া দিব লাখ লাখ মহিলাৰ বাবে এটা ভাল খবৰ। মুখ্যমন্ত্ৰীগৰাকীয়ে আত্মসহায়ক গোটৰ 10,000 টকাক লৈ কৰিলে বৃহৎ মন্তব্য। অৰ্থাৎ আহি গ'ল হেঁপাহৰ ফেব্ৰুৱাৰী মাহ, অন্ত পৰিব অপেক্ষাৰ ফল। অৰ্থাৎ আপোনালোকে বহুত দিনৰ পৰা অপেক্ষা কৰি আছে যিসকল মহিলাই আত্মসহায়ক গোটৰ লাখ লাখ মহিলাৰ বাবে আহি গ'ল এটা ভাল খবৰ। ফেব্ৰুৱাৰী মাহত আৰু মাৰ্চ মাহত আত্মসহায়ক গোটৰ মহিলাই লাভ কৰিব চৰকাৰী ধন 10,000 টকা প্ৰথম কিস্তিৰ। আৰু বাছনিভুক্ত প্ৰতিগৰাকী মহিলালৈ বেংক একাউণ্টত দিয়া হ'ব 10,000 টকা। আৰু এই কথা মুখ্যমন্ত্ৰীগৰাকীয়ে ঘোষণা কৰিছে। লগতে ইতিমধ্যে সম্পূৰ্ণ হৈছে নথিপত্ৰ ভেৰিফিকেশ্যনৰ কাম। ভেৰিফিকেশ্যনৰ কামসমূহ সম্পূৰ্ণ হৈ পৰিছে। যিহেতু 40 লাখ মহিলাই ইয়াৰ বাবে আবেদন কৰিছিল, কিন্তু 40 লাখক দিয়া নহ'ব, 32 লাখ মহিলাই লাভ কৰিব। ধন লাভৰ বাবে আবেদন কৰা মহিলাসকলে যোগ্য হ'লেহে লাভ কৰিব। মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই ডাঙৰ ঘোষণা কৰিলে আত্মসহায়ক গোটৰ 10,000 টকাক লৈ। গতিকে আহি গ'ল হেঁপাহৰ ফেব্ৰুৱাৰী মাহ। যিসকল মহিলা আত্মসহায়ক গোটৰ 10,000 টকাৰ বাবে আবেদন কৰিছে তেওঁলোকৰ বাবে এটা অত্যন্ত জৰুৰী খবৰ। কাৰণ আপোনালোকক প্ৰথম কিস্তি ৰূপে দিব 10,000 টকা। আৰু এই 10,000 টকা যদি আপোনালোকে ভাল ব্যৱসায়ত আপোনালোকে ব্যৱহাৰ কৰে তেনেহ'লে কিন্তু পৰৱৰ্তী সময়ত লাভ কৰিব 25,000 টকা। আৰু যদি সেই 25,000 টকাটো কিন্তু আপোনালোকে ভাল ব্যৱসায় কৰে কিন্তু আগন্তুক আহিবলগীয়া সময়ত কিন্তু 50,000 টকালৈকে লাভ কৰিব। চৰকাৰে এই টকা দিব বুলি ইতিমধ্যে মুখ্যমন্ত্ৰীগৰাকীয়ে নিজ মুখে ঘোষণা কৰিছে। গতিকে লাখ লাখ মহিলাৰ বাবে এটা ডাঙৰ খবৰ।
আৰু বন্ধুসকল ধন লাভৰ বাবে আপোনালোকে আবেদন কৰা মহিলাসকলে শীঘ্ৰেই পাব ধন, অৰ্থাৎ যিসকলে আবেদন কৰিছিল। লগতে আপোনালোকে ধন লাভ কৰাৰ সময়ত আপোনালোকে বেংকৰ লগত আধাৰ কাৰ্ডটো লিংক আছে নে নাই এবাৰ চেক কৰি ল'ব আৰু বেংকৰ EKYC সমূহ কমপ্লিট কৰি লওক আৰু এই বিশেষ কামকেইটা কৰি আপোনালোকে লাভ কৰিব পোনপটীয়াকৈ DBDৰ মাধ্যমত আপোনালোকে বেংকত 10,000 টকা। আৰু আত্মসহায়ক গোটৰ 10,000 টকাক লৈ নতুন এখন লিষ্ট প্ৰকাশ কৰিব বুলি ইতিমধ্যে মুখ্যমন্ত্ৰী গৰাকীয়ে ঘোষণা কৰিছে। অৰ্থাৎ এই মাহতে নতুন এখন লিষ্ট প্ৰকাশ কৰিব এইকেইদিনৰ ভিতৰতে, যদি যিখন লিষ্টত আপোনালোকৰ নাম থাকিলে লাভ কৰিব 10,000 টকা। কিন্তু সেই লিষ্টখন চাবলৈ হ'লে আপোনালোকে এই চেনেলৰ লগত জড়িত হৈ থাকিব আৰু সবিশেষ আপডেটসমূহ পাই থাকিব আত্মসহায়ক গোটৰ 10,000 টকাক লৈ। গতিকে আত্মসহায়ক গোটৰ 10,000 টকাক লৈ কিবা সুধিবলগীয়া বাবে জানিবলগীয়া আছে আপোনালোকে মোক কমেণ্ট কৰি জনাব, মই নিশ্চয় ৰিপ্লাই দিবলৈ চেষ্টা কৰিম। আৰু আজিৰ পৰৱৰ্তী খবৰটো হৈছে লাখ লাখ কৃষকৰ বাবে এটা অত্যন্ত জৰুৰী খবৰ। যিহেতু ইউনিয়ন বাজেটত কেইবাটাও বৃহৎ মন্তব্য কৰিছে বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰামে, তাৰ মাজত কৃষকক লৈ কেইবাটাও বৃহৎ সিদ্ধান্ত গ্ৰহণ কৰিছে। পোনপ্ৰথমতে আপোনালোকে কি সিদ্ধান্ত কৰিছে কৃষকৰ মাজলৈ আপডেটটো এবাৰ চাই লওক। বাজেটত কৃষকসকলে ভাল খবৰ, আৰম্ভ হ'ল PM ধন কৃষি আঁচনি। কিষাণ ক্ৰেডিট কাৰ্ডৰ 5 লাখ টকা পৰ্যন্ত বৃদ্ধি কৰিলে। কেন্দ্ৰীয় বাজেটত কৃষকৰ বাবে কেইবাটাও সিদ্ধান্ত গ্ৰহণ কৰিছে চৰকাৰে। শুভাৰম্ভণি কৰিলে PM ধন কৃষি আঁচনি, অৰ্থাৎ লাখ লাখ কৃষকৰ বাবে বিশেষকৈ ভাল খবৰ। 1,70,00,000 কৃষক উপকৃত হ'ব এই আঁচনিৰ জৰিয়তে। যদি আপুনি এজন কৃষক হয় তেনেহ'লে আপোনালোকৰ বাবে এটা ভাল খবৰ। কিষাণ ক্ৰেডিট কাৰ্ডৰ ঋণ 5 লাখ টকালৈকে বৃদ্ধি কৰিলে। 7,70,00,000 কৃষকলৈ ক্ৰেডিট কাৰ্ডৰ সুবিধা গ্ৰহণ কৰিছে চৰকাৰে। গতিকে বিকশিত ভাৰতত নাথাকিব দৰিদ্ৰতা বুলি ইতিমধ্যে বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰামনে ঘোষণা কৰিছে আৰু কৃষি ক্ষেত্ৰত উৎপাদন বৃদ্ধিৰ লক্ষ্য কেন্দ্ৰীয় চৰকাৰে। গতিকে লাখ লাখ কৃষকৰ বাবে এটা ভাল খবৰ। লগতে কেন্দ্ৰীয় বাজেটত কৃষকৰ বাবে কেইবাটাও বৃহৎ সিদ্ধান্ত গ্ৰহণ কৰিছে। যদি আপুনি এগৰাকী কৃষক হয় বা আপুনি এজন কৃষক হয় তেনেহ'লে আপোনালোকৰ বাবে এটা ভাল খবৰ, কাৰণ ক্ৰেডিট কাৰ্ডৰ সংখ্যা 5 লাখ টকালৈকে বৃদ্ধি কৰিছে আৰু কেইবাটাও বৃহৎ সিদ্ধান্ত কৰিছে। গতিকে লাখ লাখ কৃষকৰ বাবে এটা ডাঙৰ খবৰ। আপুনি এই ভিডিঅ'টো সকলো কৃষকৰ মাজলৈ শ্বেয়াৰ কৰি দিব। আৰু আজিৰ পৰৱৰ্তী খবৰটো হৈছে ৰাজ্যৰ লাখ লাখ পৰিয়ালৰ বাবে আন এটা ডাঙৰ খবৰ, অৰ্থাৎ PM কিষাণ যোজনাৰ 19 নম্বৰ কিস্তি কেতিয়া দিব আৰু কোনে কোনে লাভ কৰিব। লগতে 19 নম্বৰ কিস্তি লাভ কৰিব হ'লে বিশেষ কেইটামান কাম কৰিব লাগিব। কি কাম কেনেকৈ কৰিব আপডেটটো এবাৰ চাই লওক। বন্ধুসকল ইয়াতে চাওক, ফেব্ৰুৱাৰী মাহতে দেশৰ কৃষকসকলে লাভ কৰিব 19 নম্বৰ কিস্তি ধন। আজিয়ে কৰি লওক 4টা বিশেষ কাম, অন্যথা বঞ্চিত হ'ব ধন লাভৰ পৰা। গতিকে লাখ লাখ কৃষকৰ বাবে এটা ডাঙৰ খবৰ। কিন্তু 4টা কাম ক'ত কেনেকৈ কৰিব সবিশেষ আগলৈ চাওক। গতিকে এই 4টা কাম নকৰিলে কিন্তু আপোনালোকে 19 নম্বৰ কিস্তি ধন নাপাব পাৰে। আৰু এই 4টা কাম ক'ত কেনেকৈ কৰিব, অনলাইনত হ'বনে নাই, ঘৰত বহি কৰিব পাৰে, আগলৈ চাওক। ফেব্ৰুৱাৰী মাহতে দেশৰ কৃষকসকলে লাভ কৰিব PM কিষাণ যোজনাৰ 19 নম্বৰ কিস্তি ধন। অৰ্থাৎ ফেব্ৰুৱাৰী মাহৰ ভিতৰতে আপোনালোকে এই বিশেষ 4টা কাম অনলাইনৰ মাধ্যমত কৰিব লাগিব। হিতাধিকাৰীসকলে অতি শীঘ্ৰেই KYC সমূহ আপডেট কৰিব লাগিব। লগতে KYC আপডেটৰ বাবে CSC চেণ্টাৰত যাওক আৰু আজিয়ে গৈ এই কাম কৰক, অথবা ঘৰত বহিও কিন্তু এই KYC কামসমূহ কৰিব পাৰিব অনলাইনৰ মাধ্যমত। pmkisan.government.in ৱেবছাইটত ঘৰত বহিয়ে কৰিব পাৰিব আপডেট। যদি অসুবিধা হয় তেনেহ'লে CSC চেণ্টাৰত গৈ আপডেট কৰিব। হিতাধিকাৰীসকলে খোলা ৰাখিব লাগিব বেংক একাউণ্টৰ DBD মাধ্যমত। যিহেতু এই টকাটো DBD মাধ্যমত প্ৰেৰণ কৰিব, DBD অন কৰিবৰ বাবে যোগাযোগ কৰিব লাগিব আপোনালোকে বেংক বিষয়াৰ সৈতে। কৃষকৰ কৃষিভূমিৰ প্ৰমাণপত্ৰ পুনৰীক্ষণ কৰাটো বাধ্যতামূলক কৰিছে এতিয়াৰে পৰা চৰকাৰে। যিহেতু এই কাম কৰিবৰ বাবে আপোনালোকে আজিয়ে যাওক চক্ৰ বিষয়াৰ কাৰ্যালয়লৈ, আৰু এই কাম নকৰিলে কিন্তু 19 নম্বৰ কিস্তি ধনৰ পৰা বঞ্চিত হৈ থাকিব। আৰু PM কিষাণ যোজনাৰ হিতাধিকাৰীসকলে বেংকৰ সৈতে আজিয়ে কৰাওক আধাৰ কাৰ্ড লিংক। যিহেতু এই টকাটো DBD মাধ্যমত প্ৰেৰণ কৰে আৰু আপডেট হৈ থকা আধাৰ কাৰ্ডে আপোনালোকে লিংক কৰিব পাৰিব এতিয়াৰে পৰা বেংক একাউণ্টৰ সৈতে। গতিকে লাখ লাখ কৃষকৰ বাবে এটা ডাঙৰ খবৰ। বন্ধুসকল ইতিমধ্যে আপোনালোকে সকলোৱে গম পালে যে আহিবলগীয়া 19 নম্বৰ কিস্তি ধন এই মাহৰ ভিতৰতে দিব। কিন্তু আপোনালোকে এই কাম 19 নম্বৰ কিস্তি ধন লাভ কৰিবলৈ কেইটামান কাম কৰিব লাগিব। এই কামটো যদি নকৰে তেনেহ'লে কিন্তু 19 নম্বৰ কিস্তি ধনৰ পৰা বঞ্চিত হৈ থাকিব। গতিকে আপোনালোকৰ হাতত মাত্র বিশেষ কেইটামান দিন আছে আৰু এই দিনকেইটাৰ ভিতৰতে 19 নম্বৰ কিস্তি ধনৰ আগতে অৰ্থাৎ আপোনালোকে এই আপডেট কেইটা কৰি লওক আৰু 19 নম্বৰ কিস্তি ধন লাভ কৰক। গতিকে PM কিষাণ যোজনাক লৈ এইটো এটা ডাঙৰ আপডেট আছিলে। গতিকে বন্ধুসকল আজি আছিলে এইটো এটা ইনফৰমেটিভ ভিডিঅ' আৰু গুৰুত্বপূৰ্ণ খবৰ। ভিডিঅ'টো চাই কেনে ক'বলৈ যদি ভাল পালে চেনেলটোত নতুনকৈ চেনেলটো ছাবস্ক্ৰাইব কৰিব, লাইক কৰিব। কিবা সুধিবলগীয়া বা বিশেষ জানিবলগীয়া আপোনালোকে মোক কমেণ্ট কৰি জনাব, মই নিশ্চয় ৰিপ্লাই দিবলৈ চেষ্টা কৰিম। লগতে এই ভিডিঅ'টো আপোনালোকৰ সকলো মাজলৈ শ্বেয়াৰ কৰি দিব, কাৰণ এই আপডেট কেইটা সকলো অসমবাসী ৰাইজে চোৱাটো উচিত বা জনাটো উচিত। লগতে যদি আপোনালোকে এই ভিডিঅ'টো ফেচবুক পেজৰ পৰা চাই আছে তেনেহ'লে ফেচবুক পেজটো ফ'ল' কৰিবলৈ নাপাহৰিব আৰু ফেচবুক পেজৰ পৰা সকলো মাজলৈ শ্বেয়াৰ কৰি দিব। লগতে ফেচবুক পেজৰ পৰা যদি কিবা সুধিবলগীয়া বা বিশেষ জানিবলগীয়া আপোনালোকে মোক কমেণ্ট কৰি জনাব, মই নিশ্চয় ৰিপ্লাই দিবলৈ চেষ্টা কৰিম। আৰু এই ভিডিঅ'টো আপোনালোকে ক'ৰ পৰা চাই আছে সকলোৱে কমেণ্ট কৰি জনাবলৈ নাপাহৰিব। ধন্যবাদ। জয় আই অসম।